নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅত মই মনিষা আহিছো প্ৰথমটো খবৰলৈ পৰ্যটকৰ বাবে বন্ধ হ'ব মানস ৰাষ্ট্ৰীয় উদ্যান বন্ধ হ'ব হাতী সাফাৰী ৰিভাৰ ৰাফটিং জিপ সাফাৰী শেহতীয়াকৈ এই কথা জনালে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই মানসৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্ৰই জনালে এই কথা পৰ্যটকৰ বাবে বন্ধ হ'ব মানস ৰাষ্ট্ৰীয় উদ্যান বন্ধ হ'ব হাতী সাফাৰী ৰিভাৰ ৰাফটিং জিপ সাফাৰী 20 মেৰ পৰা বন্ধ হ'ব হাতী সাফাৰী ৰিভাৰ ৰাফটিং আৰু 5 জুনৰ পৰা বন্ধ হ'ব জিপ সাফাৰী শেহতীয়াকৈ এই কথা জনালে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই মানসৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্ৰই জনালে এই কথা পুনৰ জনাইছো পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান বন্ধ কৰা হ'ব হাতী সাফাৰী ৰিভাৰ ৰাফটিং জিপ সাফাৰী 20 মেৰ পৰা বন্ধ হ'ব হাতী সাফাৰী লগতে ৰিভাৰ ৰাফটিং লগতে 5 জুনৰ পৰা বন্ধ হ'ব জিপ সাফাৰী শেহতীয়াকৈ এই কথা জনালে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই মানসৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্ৰই জনালে এই কথা ডুমডুমত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনা দুজনকৈ লোক থিতাতে নিহত হৈছে বুলি জানিব পৰা গৈছে এখন মটৰচাইকেলত গৈ থকা সময়ত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা ৰেলিঙত খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে নিহত এজন যুৱকৰ নাম মৌচম খান আৰু আনজন লোকৰ নাম জানিব পৰা হোৱা নাই ডুমডুমত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাত দুজনকৈ লোক থিতাতে নিহত হৈছে বুলি জানিব পৰা গৈছে এখন মটৰচাইকেলত গৈ থকাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা ৰেলিঙত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ ডুমডুমাত থকা হিন্দুস্তান ইউনিলিভাৰ ফেক্টৰীৰ সন্মুখত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় দুৰ্ঘটনাত নিহত ডুমডুমাৰ বৰহাবজানৰ 30 বছৰীয়া মৌচম খান আৰু আনজন লোক মুলান পথাৰৰ বুলি জানিব পৰা গৈছে নিহত আনজন লোকৰ নাম এতিয়ালৈ জানিব পৰা হোৱা নাই হাজোৰ ৰামটিয়াত নিৰ্বাচনী প্ৰচাৰ সভাত ৰাজ্যিক বিজেপিৰ সভাপতি প্ৰৱেশ কলিতা হাজোৰ কোৱালকুছি সমষ্টিৰ অন্তৰ্গত সত্তনগৰী ৰামটিয়াৰ মাজৰগুৰি ৰামটিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী বিজেপি চৰকাৰে মহিলাসকলক অৰুণোদয় আঁচনি লাখপতি বাইদেউসকলৰ দৰে অভিলাষী আঁচনিৰ জৰিয়তে স্বাৱলম্বিতাৰ বাট মুকলি কৰাৰ পথ প্ৰশস্ত কৰিছে বুলি ভাষণত উল্লেখ কৰে বিজেপিৰ সভাপতি ভৱেশ কলিতাই দ্বিতীয় পৰ্যায়ৰ ইতিমধ্যে অহাকালি 5 বজাত প্ৰচাৰ অভিযান সমাপ্ত হ'ব আৰু প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত যিদৰে ৰাইজ ওলাই আহিছে আশা আছে তৃতীয় পৰ্যায়তো খুব ভাল ভোটদান হ'ব মই ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ সকলোৱে যেন 7 বজাৰ পৰা ওলাই আহি অন্ততঃ 12 আৰু 1 বজাৰ ভিতৰত ভোটখিনি দিয়াৰ ব্যৱস্থা কৰে আৰু নিশ্চিতভাৱে মোদীজী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব আৰু আমাৰ যিটো আশা আছিলে প্ৰথম আৰু দ্বিতীয় ফেজত আমাৰ খুব ভাল ফলাফল হৈছে 10খনৰ 10খনে আসন পাম আৰু তৃতীয় পৰ্যায়তো আমি 4খন যিহেতু আছে 4খন 3খন ইতিমধ্যে আমাৰ কনফাৰ্ম আছে এখন আসনত যোগ হ'ব মুখ্যমন্ত্ৰীয়ে বন্ধ কৰা 720খন মাদ্ৰাছা পুনৰ খুলিব বতৰ দিয়া আজমল ডাঙৰে চৰকাৰ হওক তেতিয়া খুলিব যেতিয়া চৰকাৰ অসমৰ জনগণে আজমল ডাঙৰে বনাই দিব মুংগেৰ এলেকাৰ স্বপ্ন দেখি থাকক তেওঁ এতিয়া আজমলৰ টানানি হৈছে জোৰা ফুকা নচলে বুলি কৈছে জাভেদ ইছলাম ডাঙৰে তাত ভোট দিব বুলি কৈছে অখিলভাৱে য'তেই গৈছে তাতে হাজাৰ হাজাৰ মানুহক বিজেপি অভাৱক ভোট দিব নালাগে বুলি শপত খুৱাই গগৈ নিজে হাৰি পেলাই ক'ত কি বকি ফুৰিছে তেওঁ গমেই নাপায় সেইবিলাক মানুহৰ ৰিয়েকশ্যন দি কোনো কাম নাই দেৱব্ৰতে কৈছে যে ধুবুৰী সমষ্টিত ৰহিবুল হুছেইন জয়মতে 100% নিশ্চিত 4 জুন তাৰিখে ৰিজাল্টটো 4 জুন তাৰিখে দিব তেওঁলোকৰো ভৱিষ্যত দস্তা নহয় মুখ্যমন্ত্ৰী নৈতিকভাৱে সমৰ্থন জনাইছে মই কৈছো কি 4 তাৰিখে আহক মই ক'লো কি মই সেইজন মানুহৰ প্ৰতি কোনো ৰিয়েকশ্যন নিদিওঁ কিন্তু এইটো কথাই জানো সেইজন মানুহ শিৱসাগৰ সমষ্টিত হাৰি আছে 2026 চনত তেওঁ ভৰি তলৰ মাটি নোহোৱা হৈছে ক'ত কি বগী ঘূৰে তেওঁ নিজে গম নাপায় ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে থিতাতে নিহত হৈছে এজন যুৱক বাইক আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ আৰু
আহত হৈছে এজন যুৱক আহত যুৱকজনক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড়ত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ বিচিপিএল আৰু মেডেলা তিনিআলিত এই ঘটনা সংঘটিত হৈছে মটৰ চাইকেলত অহা দুজন অচিনাক্ত আৰোহীৰ এজনৰ হিতাতে নিহত হৈছে বুলি জানিব পৰা গৈছে আহতজনক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে নিশা হাজোৰ বৰ্ণিল সংখ্যালঘু অঞ্চলৰ বিজয় সংকল্প সমাৰোহত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল জনসমাৱেশ বৰপেটা লোকসভা সমষ্টিত মেট্ৰজোঁটৰ সমৰ্থিত অগপ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সভাত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰাৰ লগতে সংখ্যালঘুৰ বাবে আটাইতকৈ বেছি কাম কৰিছে বিজেপি চৰকাৰে যোৱা 10টা বছৰে সংখ্যালঘু ৰাইজক কংগ্ৰেছ দল আৰু ইউডিএফ দলে কিছুমান বিভ্ৰান্তিকৰ কথাৰে বিপথে পৰিচালিত কৰিছিল আৰু 10 বছৰে আমি প্ৰমাণ কৰি দেখুৱালো যে সংখ্যালঘু ৰাইজৰ সুৰক্ষাৰ কাৰণে সংখ্যালঘু ৰাইজৰ বিকাশৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলসমূহে কি কৰিছে আজি এই কাৰণে সংখ্যালঘু ৰাইজে আমাক বিশ্বাসত লৈছে আৰু জলৈকে গৈছো তাত হিল দল বানি ওলাই আহিছে কাৰণ 10 বছৰ আগত মোদী ডাঙৰীয়াই যেতিয়া নেতৃত্ব লৈছিলে তেতিয়া সংখ্যালঘু ৰাইজৰ মাজত এটা অপপ্ৰচাৰ চলাই এই ধৰণৰ এটা ভুৱা প্ৰচাৰৰ মাজেৰে আমাৰ পৰা দূৰত ৰাখিবলৈ বিচৰা হৈছে আজি এই অকল ৰাইজে বুজি পাইছে আৰু সেই কাৰণে আমাৰ ওচৰ চাপি আহিছে বিশেষকৈ খিলঞ্জীয়া মুছলমানসকলৰ যেতিয়া জৰীপৰ কথা আজি আমাৰ চৰকাৰে ক'লে খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ প্ৰতিটো সময়তে যেতিয়া কাম কৰিলে আজি যেতিয়া পিএমৱাই ঘৰত আটাইতকৈ বেছি মুছলমান লোকসকলে ঘৰ পালে প্ৰতিটো আঁচনিৰ সুফল যেতিয়া দৰিদ্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে পালে তেতিয়া ৰাইজে বুজি পালে যে আচলতে বিজেপি দল বা নৰেন্দ্ৰ মোদীয়ে সংখ্যালঘুৰ কাৰণে আটাইতকৈ বেছি কাম কৰিছে আৰু বাকী দলবিলাকে সংখ্যালঘুক তুষ্টিকৰণ কৰাৰ নামত এটা অভিনয় কৰিছিল কাম কেতিয়াও কৰি দিয়া নাছিল এই জনগোষ্ঠীটোক আটাইতকৈ পিছ পেলাই ৰখাৰ কামে তেওঁলোকে কৰিছিল গতিকে আজি ৰাইজে বুজি পাইছে আৰু সেইকাৰণে সংখ্যালঘু এৰিয়াত মই এতিয়া 5 বজাত আহিম বুলি কৈ 7 বজাত আহি পোৱাৰ পিছতো ৰাইজৰ এইটো উৎসাহ গতিকে 1-1.5 ঘণ্টা 2 ঘণ্টালৈ ৰাইজ এই সন্ধিয়া সময়ত ৰৈ থাকি এই ধৰণৰ উৎসাহ দেখুৱাইছে মানে বুজি লওক যে সংখ্যালঘু ৰাইজে এইবাৰ আমাক কেনেকে এইবিলাক তিনি গগৈ এই তিনি গগৈ হলে একেবাৰে কাম নাইকিয়া এটা অৱস্থা এইবাৰ 1 গগৈ লগ হৈ 2 গগৈ বাছ দিছে গতিকে 2 গগৈ বাছ খাই এতিয়া আকৌ নামনি অসমলৈ আহিছে 1 গগৈ লগ হৈ 1 গগৈ ধুনীয়াকৈ প্ৰথম গৌৰৱ গগৈ কেনেকে বাছ দিলে যে তেওঁ হৰাই ললে লুৰিণ গগৈক বৰা বাছ দি হৰাই ললে এতিয়া তিনিও আহি ঘূৰি ফুৰিছে এনেকুৱা নিজৰ মাজতে বাছ দি থকা মানুহৰ এইবিলাক তিনি গগৈৰ ক'ত ভেলু থাকিব বৰপেটাত এই যিটো মানে তেওঁলোকৰ বিৰোধী ঐক্য তেওঁলোকে এতিয়া বিচাৰি আছে কোনজন তেওঁলোকৰ বিৰোধী প্ৰাৰ্থী মানকাছৰত অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিধায়ক অখিল গগৈ কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ মানকাছৰৰ ঠাকুৰানবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিকৰ আগত বতৰ দিন আজমলক লৈ কেইবাটাও মন্তব্য কৰে অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিধায়ক অখিল গগৈ কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ মানকাছৰৰ ঠাকুৰানবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিকৰ আগত বদৰুদ্দিন আজমলক লৈ কেইবাটাও মন্তব্য অখিল গগৈ 2014ত এখনো আসন নাপায় 2026ত অসমত নাইকিয়া হ'ব AIUDF অখিল গগৈ ভৱিষ্যতবাণী বদৰুদ্দিন আজমলৰ দলক লৈ কেইদিনমানৰ পিছত বদৰুদ্দিন আজমলৰ দলৰ সকলোৱে বিৰোধী ঐক্যত যোগদান কৰিব নহলে কংগ্ৰেছত যোগদান কৰিব অপেনলি ঘোষণা কৰি দিছে যে এবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া ভোট দিয়া নহ'ব এবাৰ অসম গণ পৰিষদ সাম্প্ৰদায়িক বিজেপিৰ লগত থকা অসম গণ পৰিষদ দলক ভোটদান কৰা নহ'ব এবাৰ ভাৰতৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে ভাৰতৰ গণতন্ত্ৰক ৰক্ষা কৰিবৰ কাৰণে এবাৰ বিৰোধী ঐক্য মঞ্চ বা ইণ্ডিয়া গোটক ভোটদান কৰা হ'ব
বদৰুদ্দিনে কৈছে যে অখিলে পইচাৰ পিছফালে দৌৰি থাকে কাইলৈ বদৰুদ্দিনে 5 লাখ বা 10 লাখ দিলে মোৰ পিছফালে আহি থিয় দিব মানে বদৰুদ্দিন আজমলে যদিও কৈ থাকে যে তেখেত বহুত ধনী মানুহ মই এবাৰ ইলেকশ্যনৰ যিটো তেওঁৰ শপতনামা সেইটো চালোঁ যে তেওঁ বৰ বেছি ধন নাই তেওঁ যিমানকেইটা পইচা আছে সেইকেইটা পইচাৰে অখিল গগৈ কিনিব নোৱাৰে অখিল গগৈ মাথাটো কিনিবৰ কাৰণে তেওঁৰ হাতত বাদ দিয়ক তেওঁৰ লগত থকা যিমানবিলাক মানুহ আছে সিমানবিলাক মানুহে একেলগে গোটালেও সিমান পইচাৰে অখিল গগৈ কিনিব নোৱাৰে কথাটো বুজি পাইছেনে গতিকে মই অতি স্পষ্ট বাকাৰে কৈছোঁ যে সংখ্যালঘু ৰাইজে বদৰুদ্দিন আজমল ডাঙৰীয়াক ইতিমধ্যে তেখেতসকলৰ শত্ৰুৰূপে গণ্য কৰিছে ইতিমধ্যে সংখ্যালঘু ৰাইজে গম পাইছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই ইমান দিন ধৰি তেওঁলোকক বেইমানি কৰিলে তেওঁলোকক গাদ্দাৰী কৰিলে আৰু তেওঁলোকক বিশ্বাসঘাতকতা কৰিলে সেইকাৰণে এবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক বিদায় দিবৰ কাৰণে তেওঁ গোটেই ৰাইজ ইতিমধ্যে প্ৰস্তুত হৈছে সেইকাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ একদম পটাপট খং উঠিছে তেওঁ কেতিয়াবা সাংবাদিককে মাৰি দিছে তেওঁলোকৰ মানুহে তেওঁ কেতিয়াবা তেওঁলোকৰ দলৰ নেতাকে মাৰি দিছে তেওঁ কেতিয়াবা আকৌ মাইকটোকে ঠেকেচি ভাঙি দিছে মুঠতে বদৰুদ্দিন আজমল ডাঙৰীয়াই অস্বাভাৱিক আচৰণ কৰা আমি দেখিবলৈ পাইছোঁ গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াই যিমানেই যি নকৰক লাগিলে আপোনালোকে খাটাং থাকক যে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিদায় হ'ব 2024 চনত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ AIDF-এ এখনো আসন লোকসভাত নাপায় আৰু 2026 চনত তেওঁলোকৰ এজনো MLA নিজিকে আৰু মই আপোনালোকক এতিয়া ভৱিষ্যতবাণী কৰি গৈছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টিৰ যিবিলাক MLA আছে কেইদিনমানৰ ভিতৰতে সকলোৱে আমাৰ বিৰোধী ঐক্যমঞ্চ বা কংগ্ৰেছত যোগদান কৰিব আৰু যোগদান মোৰ লাজেই লাগিছে অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া কাইলৈ মানকাছাৰত ভোট বিচাৰি আহিব বুলি ক'লে মোৰ নিজৰে লাজ লাগিছে তেখেতৰ যে ইমান চৰম নাই মই ভবাই নাছিলোঁ তেখেতেতো সদায় কৈ আছিলে যে মানকাছাৰত অকল বিদেশীহে থাকে তেখেতেতো সদায় কৈ আছিলে যে ধুবুৰী বৰপেটা আৰু গোৱালপাৰা মানকাছাৰ ইয়াত অকল বিদেশীহে থাকে অকল বাংলাদেশীহে থাকে এতিয়া বাংলাদেশী ভোট বিচাৰি তেওঁ ইয়ালৈ আহিব নেকি তেওঁতো ইমান দিন ধৰি নিজকে খিলঞ্জীয়াৰ চৰ্দাৰ বুলি ঘোষণা কৰি আহিছিলে Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions. বিৰতিৰ পাছত উলটি আহিছে বাতৰি পৰৱৰ্তী অংশলৈ বিশ্বনাথৰ চতিয়া ঘিলাধাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই ঘিলাধাৰী নৈত দলকৰ তলত সোমাল তীব্ৰবেগী মালবাহী ট্ৰাক তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলিৰ অভিমুখে আছিল ট্ৰাকখন আৰু ট্ৰাকখনৰ নম্বৰ হৈছে AS016C1779 তেতিয়াতে মৃত্যু হৈছে চালকৰ আৰু এতিয়ালৈকে মৃত চালকজনৰ পৰিচয় জানিব পৰা হোৱা নাই চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই চতিয়াৰ ঘিলাধাৰী নৈৰ দলঙৰ তলত সোমাল তীব্ৰবেগী মালবাহী ট্ৰাক তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি আছিল AS016C1779 নম্বৰৰ ট্ৰাকখন দুৰ্ঘটনাটোত থিতাতে নিহত ট্ৰাক চালকজন সম্প্ৰীতি দুৰ্ঘটনাস্থলীত উপস্থিত প্ৰশাসনৰ লোক এই পৰ্যন্ত জানিব পৰা হোৱা নাই চালকজনৰ পৰিচয় পথ নিৰ্মাণকাৰী সংস্থাটিকে ধৰি ইঞ্জিনিয়াৰ্ছৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ দাবী স্থানীয় ৰাইজৰ মানে গাড়ীখন ইফালে ফুল স্পীডত আহি আছিল আহি থাকোঁতে মানে তেওঁ কণ্ট্ৰল কেপাচিটি হাই গ'ল এতিয়া এইডোখৰতে মানে ড্ৰাইভাৰজনে চিঞৰিছে মৰিলোঁ বুলি চিঞৰিছে চিঞৰোঁতে মই ইফালে বজাৰ পৰা আহি আছিলোঁ এতিয়া দেখিছোঁ একদম ড্ৰাইভ কৰি তাত মাৰি দিছে মাৰি দিয়াৰ পিছত আৰু ড্ৰাইভাৰটো অৱস্থাই নাই গাড়ীখন ক'ৰ পৰা আহি আছিলে গাড়ীখন ইফালৰ পৰা আহি আছিলে কোন দিশৰ পৰা পশ্চিম দিশৰ পৰা আহিছিলে পূবলৈ ক'লৈ গৈ আছিলে ইফালে ক'লৈ গৈছে মই নাজানো বাৰু বিশেষ সামগ্ৰী গতঘাট উত্তপ্ত পৰিস্থিতি ড্ৰাগছ সেৱনকাৰী আৰু সন্দেহযুক্ত ড্ৰাগছ বিক্ৰেতাৰ বিৰুদ্ধে ৰাইজৰ অভিযানৰ ড্ৰাগছ সেৱন কৰি থকাৰ সময়তে ৰাইজে কৰায়ত্ব কৰে এজনক আৰু পলায়ন কৰে অন্য কেইবাজনো যুৱক সামগ্ৰী গতঘাট উত্তপ্ত পৰিস্থিতি ড্ৰাগছ সেৱনকাৰী আৰু সন্দেহযুক্ত ড্ৰাগছ বিক্ৰেতাৰ বিৰুদ্ধে ৰাইজৰ অভিযান ড্ৰাগছ সেৱন কৰি থকা সময়তে ৰাইজে কৰায়ত্ব কৰে এজনক আৰু পলায়ন কৰে অন্য কেইবাজনো যুৱক বহুদিন ধৰি মাইনুল ইছলাম নামৰ লোকজনৰ ঘৰত ড্ৰাগছৰ মুকলি বেহা চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৰাইজৰ অভিযোগ মৰ্মে মাইনুল ইছলাম আৰু ইনামুল হকক আটক কৰে সামগ্ৰী আৰক্ষীয়ে
গাঁওখনৰ নামটো কি আছিলে এইটো আমাৰ গটংগা হয় গটঙা কি হৈছে ইয়াতে উত্তপ্ত পৰিস্থিতি দেখা পালো মানুহে ব্যৱহাৰ কৰিছে এইটো গৰত এইটো সেই আছিলে মেইন ৰোডৰ কিনাৰত তাত মাটি বিক্ৰী কৰি ইয়াত আহি পেলাই নতুন ঘৰ বনাইছে বনাই পেলাই ইয়াত ল'ৰা কিছুমান গাঁৱৰ ল'ৰা লৈ পেলাই সিহঁতে ইয়াত ডাচ বিক্ৰীও কৰে খায়ো ঘৰত বহি বহি কি নাম মানুহঘৰৰ ল'ৰাটোৰ নাম মাইনুল আগে পিছে তেখেত আটক হৈছিল নেকি ড্ৰাগছৰ ক্ষেত্ৰত আগে পিছে আটক হৈছিল নেকি ড্ৰাগছৰ কাৰণে তেখেত আগে পিছে কেতিয়াও ড্ৰাগছৰ কাৰণে আটক হোৱা নাই কেতিয়া পৰা আপোনালোকে লক্ষ্য কৰি আছিলে এইটো আমি আমাৰ গটংগা বিডিপিৰ মই ছেক্ৰেটাৰী হয় এইটো আমি বহুত দিন ধৰি প্ৰত্যক্ষ কৰি আছো তেখেতক মানে হাতে লুতে ধৰিব নোৱাৰো মানে লুকাই লুকাই খায় আজি পাইছে নেকি আজি হাতে লুতে পাইছো ড্ৰাগছ খোৱাত পাইছো একেবাৰে জেগাত সেইকাৰণে আমি থানাত ইনফৰমেশ্যন দিছো ইনফৰমেশ্যন দিয়াৰ পাছত পুলিচ আহিলে সেইখিনিত আপোনালোকে চালে পুলিচ আহি পেলাই লৈ গ'ল মানে মানুহঘৰ ইয়াতে নাছিল নেকি উঠি আহিছে নেকি মানুহঘৰ আছিলে মেইন ৰোডৰ কিনাৰত তাত মাটি বিক্ৰী কৰি ইয়াত আহি পেলাই এতিয়া নতুনকৈ ঘৰ বনাইছে আৰু সদায় ইয়াতে কি ড্ৰাগছৰ আড্ডা হয় নেকি ড্ৰাগছৰ আড্ডা হয় এতিয়া লুকাই লুকাই খাই ইমান দিন আমি হাতে লুতে ধৰিব নোৱাৰো বুলি আমি বিডিপিৰ গোটেই গাঁৱৰ টিমকেইটা মানে আজি কেইবাদিন ধৰি মানে পুৰা কৰা পাহাৰা দি আছো যাতে য'তে ডাচ বিক্ৰী হয় বা আমাৰ ল'ৰাকেইটা ডাচ খোৱাত পাওঁ আমি আইনৰ হাতত চম্ভাই দিম সেইটো এমত আমি ঘূৰি আছো আৰু আমাৰ এটা গ্ৰুপো এটা আমি বনাইছো ইউথ গ্ৰুপ বুলি সেইটো গ্ৰুপত আমি যোগাযোগ কৰি আজি আমি সক্ষম হৈছো ঠিক আছে কেইজনক আটক কৰি নিছে এতিয়া দুজনক নিছে দুজনক ইজনৰ নামটো কি সেইজনৰ নাম হৈছে ইনামুল হক আৰু কাকা আৰু এজন মাইনুল ইছলাম এই মানুহৰ মালিকজন হয় ন এই ঘৰৰ মালিকজনৰ নাম মাইনুল ইছলাম ঠিক আছে চিপাঝাৰৰ ভাটিকুৰুৱা নেহেৰু পুথিভঁৰাল স্মৃতি সংঘৰ সৌজন্যত ভাটিকুৰুৱা প্ৰাথমিক বিদ্যালয়ত শনিবাৰে দিবা নৈশ কাৰ্য কমিকাৰে ৰঙালী বিহু সম্পন্ন ৰঙালী বিহুৰ কাৰ্যসূচী অনুসৰি পুৱা সামূহিক চাফাই বন্তি প্ৰজ্বলন বিহুৰ পতাকা উত্তোলন বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণৰ পিছতে খেল ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰাক্তন বিধায়ক বিনন্ত কুমাৰ শইকীয়াই চিপাঝাৰৰ ভাটিকুৰুৱা নেহেৰু পুথিভঁৰাল স্মৃতি সংঘৰ সৌজন্যত ভাটিকুৰুৱা প্ৰাথমিক বিদ্যালয়ত শনিবাৰে দিবানৈশ কাৰ্য কমিকাৰে ৰঙালী বিহু সম্পন্ন ৰঙালী বিহুৰ কাৰ্যসূচী অনুসৰি পুৱা সামূহিক চাফাই বন্তি প্ৰজ্বলন বিহুৰ পতাকা উত্তোলন বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণৰ পিছতে খেল ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰাক্তন বিধায়ক বিনন্ত কুমাৰ শইকীয়াই আবেলি অৱসৰী প্ৰধান শিক্ষক শম্ভুৰাম দাসৰ সঞ্চালনত অনুষ্ঠিত মুকলি সভা আৰু কৃতি ছাত্ৰ ছাত্ৰীক বঁটা প্ৰদান অনুষ্ঠানৰ পিছতে সন্ধিয়া সাংস্কৃতিক মঞ্চ মুকলি কৰে স্থানীয় সমাজকৰ্মী প্ৰদীপ কলিতাই নিশা আমন্ত্ৰিত বিহুৱা দলৰ হুঁচৰি প্ৰদৰ্শন বাৰেৰহণীয়া কৃষ্টি দলৰ দ্বাৰা নৃত্য পৰিৱেশন আদি কাৰ্যসূচী আনহাতে ৰঙালী বিহুৰ সমূহ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ভাটিকুৰুৱা নেহেৰু পুথিভঁৰাল স্মৃতি সংঘৰ কাৰ্যকৰ্তাসকলে যে ভাটিকুৰুৱা নেহেৰু পুথিভঁৰালৰ এই উদ্যোক্তাসকলে ৰঙালী বিহুৰ উপলক্ষে যি অনুষ্ঠান পাতিলে এই অনুষ্ঠানত কেৱল বিহু সংক্ৰান্তীয় কথাই নহয় এই অঞ্চলৰ শিক্ষা দীক্ষা কলা কৃষ্টি খেল ধেমালি সকলো দিশকে সামৰি সুন্দৰভাৱে পৰিচালনা কৰিলে আৰু বিভিন্ন দিশত যি কৃতিত্ব লাভ কৰা ছাত্ৰ ছাত্ৰী বা যুৱ যুৱতীসকলক আজি সুন্দৰভাৱে ইয়াত এই ৰাজহুৱা সভাত বিভিন্ন ব্যক্তিৰ উপস্থিতিত তেওঁলোকক সম্বৰ্ধনা আৰু পুৰস্কৃত কৰিলে আৰু লগতে আৰু আনন্দ পাইছোঁ যে বিগত বৰ্ষৰ এই বিহু উৎসৱৰ ৰাহি ধনেৰে এই অঞ্চলৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা যিখিনি কথা তেওঁলোকে ইয়াত ব্যক্ত কৰিলে অতি শুভৰ কথা কাৰণ আমি আজিকালি যুৱকসকলে কিবা অনুষ্ঠান পাতি উঠি তাত যিখিনি ধন সংগৃহীত হয় তাৰ ভাল কামেৰে শেষ কৰা প্ৰায় পোৱা নাযায় বিভিন্ন বিতৰ্ক হয় কিন্তু সুন্দৰভাৱে তেওঁলোকে ইয়াত ৰাহি ধনেৰে বান পীড়িত লোকসকলক সাহায্য কৰা আৰু অতি দুখীয়া মানুহক নি খাদ্য দিয়া আৰু আটাইতকৈ ডাঙৰ কথা লৈছে কোনোবা দাতাৰ সহযোগত বান্দৰৰ কাৰণে ফল মূলৰ এটা নতুন বাগিচা কৰি দি অন্ততঃ তেওঁ বান্দৰৰ উৎপাতৰ পৰা ৰাইজৰ ঘৰ দুৱাৰ সুৰক্ষা কৰা ইত্যাদি কাৰ্যসূচী সঁচাকৈ বৰ সহনীয় মানে প্ৰশংসনীয় কাৰ্য লৈছে বৰাকত দুই ভাতৃৰ গেগে চলাইছে সুপাৰী মাছ চিগাৰেটৰ সিন্ডিকেট বিৰোধী অভিযানে ঢুকি নাপায় দুই ভাতৃৰ গেঙক
মুখ্যমন্ত্ৰী ডিজিপিকো কেৰেপ নকৰে বৰাকৰ এই দুই ভাতৃয়ে ফাঁকি দি গঢ়িছে বিশাল সাম্ৰাজ্য চাওক এক প্ৰতিবেদন আগবঢ়াইছো বৰাকত দুই ভাতৃৰ গেগে চলাইছে সুপাৰী মাছ সিগাৰেটৰ সিন্ডিকেট বিৰোধী অভিযানে ঢুকি নাপায় দুই ভাতৃৰ গেঙক মুখ্যমন্ত্ৰী ডিজিপিকো কেৰেপ নকৰে বৰাকৰ এই দুই ভাতৃয়ে নাম সাহিদ আহমেদ লস্কৰ সাকিবুদ্দিন লস্কৰ কুখ্যাত ভাতৃ সাহিদ আহমেদ লস্কৰ আৰু সাকিবুদ্দিন লস্কৰে চলাই এটা গেং এই গেঙেই সিন্ডিকেটৰ মাষ্টৰ চুবুৰীয়া দেশৰ পৰা অবৈধ সামগ্ৰী সৰবৰাহত কুখ্যাত সাহিদ আহমেদ লস্কৰ আৰু সাকিবুদ্দিন লস্কৰ বৰাক উপত্যকাৰ শিলচৰৰ পৰাই সমগ্ৰ অসমত সাহিদ আহমেদ লস্কৰ আৰু সাকিবুদ্দিন লস্কৰে বাৰ্মিজ সুপাৰী মাছ সিগাৰেটৰ যোগান ধৰে এই ব্যৱসায়ৰ দ্বাৰাই বছৰি কোটি কোটি টকা ঘটে দুই ভাতৃয়ে কিন্তু দুই ভাতৃ সাহিদ আৰু সাকিবুদ্দিনে দেখাত গাড়ীৰ ব্যৱসায়হে কৰে কিন্তু গাড়ীৰ ব্যৱসায় ৰাইজৰ চকুত ধূলি মাৰিবলৈহে প্ৰকৃততে দুই ভাতৃয়ে গাড়ীৰ ব্যৱসায় আৰলৈ চলাই গৈছে বাৰ্মিজ সুপাৰী মাছ সিগাৰেটৰ অবৈধ বেহা শিলচৰত আছে দুই ভাতৃৰ গুদাম ম্যানমাৰৰ পৰা পুনে পুনে ভাৰতৰ সীমান্তলৈ আহে দুই ভাতৃৰ সামগ্ৰী ম্যানমাৰত সক্ৰিয় এজেণ্টে দুই ভাতৃৰ সামগ্ৰী ভাৰতত প্ৰৱেশ কৰোৱায় তাৰ পাছতে মিজোৰাম হৈ বৰাক উপত্যকাত প্ৰৱেশ কৰোৱায় শিলচৰৰ ঘৰত আছে দুই ভাতৃৰ গুদাম এই গুদামত মজুত থাকে কোটি কোটি টকাৰ বাৰ্মিজ সিগাৰেট সুপাৰী আৰু মাছ বৰাকৰ বহু সুপাৰী ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সাহিদ আৰু সাকিবুদ্দিনৰ ঘৰৰ পৰা মাথো 1 কিলোমিটাৰ নিলকত আছে আৰক্ষীৰ থানা কিন্তু এই দুই ভাতৃক নোমেধালো লৰাব পৰা নাই আৰক্ষীয়ে কিয়নো সাহিদ আৰু সাকিবুদ্দিনৰ মূৰৰ ওপৰত আছে শাসকীয় দলৰ নেতাৰ হাত যাৰ ফলত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যতো চলাই গৈছে বাৰ্মিজ সিগাৰেট সুপাৰী আৰু মাছৰ ব্যৱসায় অসম চৰকাৰক কৰ ফাঁকি দি গঢ়িছে বিশাল সাম্ৰাজ্য বৰাকত অবৈধ বাৰ্মিজ সুপাৰী মাছ সিগাৰেটৰ সিন্ডিকেট চলাই মাহেকত কোটি কোটি টকাৰ ব্যৱসায় কৰে দুই ভাতৃয়ে সাহিদ আহমেদ লস্কৰ আৰু সাকিবুদ্দিন লস্কৰ ধনকুবেৰত পৰিণত হৈছে কিন্তু কথা ইমানতেই শেষ হোৱা নাই এই দুই ভাতৃৰ পৰা আৰক্ষীৰ উচ্চ পদস্থ বিষয়ালৈ ধন যোৱাৰ অভিযোগো আছে এতিয়ালৈ খবৰ ইমানেই পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ